Hello my dear student, welcome back to my channel Education. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক পঢ়াবলৈ লৈছো ষষ্ঠ শ্ৰেণীৰ অসমীয়াৰ পাঠ নম্বৰ 13, যিটোৰ নাম হৈছে বৰপেটা। এইটো এটা কবিতা দিয়া আছে, মই তোমালোকক পঢ়ি দিম আৰু ইয়াৰ প্ৰশ্ন উত্তৰসমূহ দি দিম। গতিকে বলাচোন আমি ভিডিঅটো আৰম্ভ কৰো। বৰপেটা। অসমৰ কাশীপুৰী, দ্বাৰকা মথুৰাপুৰী, অসমৰ বৰপেটা ধাম। চাই যোৱা বাটৰুৱা, পৰাণ জুৰাই যোৱা, শুনি যোৱা হৰিগুণ নাম। পূৰ্ণ ব্ৰহ্ম অৱতাৰ, সেই মহাপুৰুষৰ পদৰজ পুত পুণ্যথান। ইথানৰ প্ৰতি অনু, বালিকণা পৰমাণু, শুনে নিতে হৰিগুণ গান। আকাশত হৰিনাম, বতাহত হৰিনাম, হৰিনাম শিশুৰ মুখত। নাৱে নাৱে হৰিনাম, ই যে বৈকুণ্ঠ ধাম। হৰিনাম বঠাৰ কোবত, আকাশী চৰায়ে মাতে, ৰাম বোল হৰি বোল, গছে পাতে হৰিগুণ গায়। নিজান বননি যিনি, হৰিৰ মহিমা শুনি, শোক তাপ দূৰতে পলায়। জনমত হৰিনাম, বিবাহত হৰিনাম, হৰিনাম বিহু উৎসৱত। নাৱৰীয়া নাও বাই, হৰিৰ মহিমা গায়, বৰণ্যৰ বিমল বুকুত। সবল সুন্দৰ হাতে, বঠা ধৰি ডেকাহতে, নাও খেলে তিথি উৎসৱত। ৰাম বোল হৰি বোল, চাবে চাবে উঠে ৰোল, হৰি বুলি নাচে উলাহত। চৌপাশে তাল খোল, মৃদংগৰ মহাৰোল, থানে থানে হৰি সংকীৰ্তন। সুখী দুখী পাপি তাপি, চাই যোৱা কাষ চাপি, মানৱৰ ই মহামিলন। নাই পূজা আবাহন, নাই বলি বিসৰ্জন, উচ্চ নিজ ভেদাভেদ জ্ঞান, নাই কাৰো উচ্চাসন, নাই কাৰো নিচাসন, হৰিভক্ত সকলো সমান। ই হেন আদৰ্শ লৈ আহিছিলা ধৰালৈ, সেই দেৱতা অসম ভাগ্যত। সাম্য মন্ত্ৰ হৰিনাম, পবিত্ৰ কীৰ্তন থান, এৰি গলা ই মহাতীৰ্থত। এই সেই পুণ্যভূমি, যিথানত নিজে তুমি, থানে থানে ধৰ্মসত্ৰ পাতি, নানা শাস্ত্ৰ ব্যাখ্যা কৰি, মাতৃভাষা পূৰ্ণ কৰি, গঢ়ি গলা অসমীয়া জাতি। ভাষাৰ জননী তুমি, জাতিৰ জনমভূমি, সাম্য মন্ত্ৰ প্ৰচাৰা ধৰাত। সেই মহামন্ত্ৰ জপি, মুক্ত হওক পাপি তাপি, বিশ্বপ্ৰেম জাগক প্ৰাণত। কবিতাটোৰ কবি হৈছে শৈলধৰ ৰাজখোৱা। এইখিনিত তেওঁৰ বিষয়ে দিয়া আছে, তেওঁৰ প্ৰকাশিত পুথিসমূহ তোমালোকে মুখস্থ কৰিবা। এইখিনি ইম্পৰ্টেণ্ট হয় আৰু তেওঁৰ জন্মখিনি পঢ়িবা। ব'লাচোন এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ চাই লওঁ। প্ৰথম প্ৰশ্ন আছে, কবিয়ে কবিতাটোক অসমৰ কি বুলি কৈছে? কবিয়ে বৰপেটাক অসমৰ কি বুলি কৈছে? কবিয়ে বৰপেটাক অসমৰ কাশীপুৰী বুলি কৈছে। কি শুনি বাটৰুৱাক কবিয়ে পৰাণ জুৰাই যাবলৈ কৈছে? হৰিগুণ নাম শুনি বাটৰুৱাক কবিয়ে পৰাণ জুৰাই যাবলৈ কৈছে। গ নম্বৰ, কাৰ পদধূলিৰে বৰপেটা পুণ্য স্থানলৈ পৰিৱৰ্তিত হৈছে? শ্ৰীমন্ত শংকৰদেৱৰ পদধূলিৰে বৰপেটা পুণ্য স্থানলৈ পৰিৱৰ্তিত হৈছে। বৰপেটা ধামত ক'ত ক'ত হৰিনাম শুনা যায়? বৰপেটা ধামত আকাশত বতাহত শিশুৰ মুখত, নাৱৰ বঠাৰ কোবত, আনকি আকাশী চৰাইৰ মুখতো হৰিনাম শুনা যায়। গ নম্বৰ প্ৰশ্ন, কি শুনি শোক তাপ দূৰত পলায়? উত্তৰ হ'ব হৰিৰ মহিমা শুনি শোক তাপ দূৰত পলায়। 6 নম্বৰ দি আছে, অকণমান লেটাৰ হৈছে, তোমালোকে বুজি ল'বা। কি কি উৎসৱত হৰিনাম গায়? জন্ম, বিবাহ, বিহু আদি উৎসৱত হৰিনাম গায়। দ্বিতীয় 6 নম্বৰ প্ৰশ্ন, হৰিৰ মহিমা গাই নাৱৰীয়াই ক'ত নাও বায়? হৰিৰ মহিমা গাই নাৱৰীয়াই বৰনৈৰ বিমল বুকুত নাও বায়। বৰ্গ জ নম্বৰ, তিথি উৎসৱত ডেকাহঁতে কি কৰে? তিথি উৎসৱত ডেকাহঁতে নাও খেলে। বৰজ নম্বৰ, বৰপেটা ধামত মানৱৰ কেনেদৰে মহামিলন ঘটিছে? সুখী দুখী পাপি তাপি সকলোৱে চাই যোৱাৰ
ছাই যোৱাৰ ফলত বৰপেটা ধামত মানৱৰ মহামিলন ঘটিছে। 9 নম্বৰ, কি আদৰ্শ লৈ কোন এই অসমী আইৰ বুকুলৈ আহিছে? আকৌ এটা প্ৰশ্ন আছে, তেৰাই কি এৰি গৈছে? উত্তৰ হ'ব সকলো হৰিভক্ত সমান আসন। এই আদৰ্শ লৈ মহাপুৰুষ এই অসমী আইৰ বুকুলৈ আহিছে। তেৰাই সাম্য মন্ত্ৰ, হৰিনাম আৰু পবিত্ৰ কীৰ্তন থান এৰি গৈছে। 4 নম্বৰত দিয়া আছে কেইটামান বাক্য ৰচনা। পৰাণ হৰিৰ মহিমা শুনি পৰাণ জোৰাই যায়। মহিমা হৰিৰ মহিমা অপাৰ। নিজান ৰাতি নিজান ঠাইত অকলে যাবলৈ ভয় লাগে। আবাহন ভক্তই সঁচা অন্তৰে আবাহন কৰিলে ভগৱানৰ কৃপা লাভ কৰিব পাৰে। উচ্চ নিচ আমি মানুহৰ মাজত উচ্চ নিচ ৰাখিব নালাগে। তাৰপিছত চাবা 5 নম্বৰত আছে খালী ঠাই পূৰ কৰা। বাটেৰে যোৱা লোক যি, এইটো দিয়া আছে বাটৰুৱা। নাও বাই যি হ'ব নাৱৰীয়া। নৈত নাৱৰে বেপাৰ কৰে যি, এইটো হ'ব হাউদ। হাল বাই যি হালোৱা। খেল খেলে যি খেলুৱৈ। বাঁহ বেতৰ কাম কৰে যি বাঢ়ৈ। এইকেইটা লিখিব দিছে সুখী যোগ দুখী সুখী দুখী। পাপী যোগ তাপী পাপী তাপী। উচ্চ যোগ নিচ উচ্চ নিচ। শোক যোগ তাপ শোক তাপ। গছে যোগ পাতে গছে পাতে। তাল যোগ খোল তাল খোল। তাৰপিছত দিয়া আছে আকাশ আকাশী। বন বননি। ধন ধনী। পাপ পাপী তাপ তাপী। সুখ সুখী দুখ দুখী। মান মানি। হাবি হাবিয়নি। কাঠ কাঠনি। শাক শাকনি। বাদাম বাদামী। গোলাপ গোলাপী। দাগ দাগী। কপাহ কপাহী। দৰদ দৰদী। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল তোমালোকৰ 6ষ্ঠ শ্ৰেণীৰ পাঠ নম্বৰ 13 বৰপেটা কবিতাটোৰ যিখিনি প্ৰশ্নোত্তৰ আছিল মই তোমালোকক দি দিলোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই তোমালোকে লাভান্বিত হ'বা। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই।